সদায় বেহেনৰ ভাইও বুলি কৈ কৈ মানুহক কিন্তু তেওঁ ঠগি আহিছে। আপুনি আন্দোলনটো বাদেই দিয়ক, কবিতা এটা লিখিলে আপুনি জেলত ভৰাই থৈ দিয়ে। এইখন দেখোন আন্দোলন ক'ৰ পৰা কৰিব? আজি পুলিচ বিভাগটো তেওঁলোকে নিজৰ পকেটত ভৰাই থোৱা বুলি কয়। অংগনবাড়ী কৰ্মী সহায়িকা সন্থাৰ যি প্ৰতিবাদ, এয়া প্ৰতিবাদ ন্যায্য প্ৰতিবাদ আৰু এই প্ৰতিবাদ গণতান্ত্ৰিক প্ৰতিবাদ। এই প্ৰতিবাদে এটা কথাই প্ৰমাণ কৰিছে যে খেনক দেখি দুৱাৰ মৰা, খেনক দেখি ৰন্ধা বঢ়া চৰকাৰখনৰ এই ধৰণৰ নীতিয়ে স্পষ্ট কৰি দিছে যে সকলো শ্ৰেণীৰ মহিলাক, সমাজৰ সকলো স্তৰৰ মহিলাক সমানে চৰকাৰখনে সুবিধা দিব পৰা নাই আৰু সমানে চৰকাৰখনে অধিকাৰ দিব পৰা নাই। এই কথাই আজি প্ৰমাণ কৰিছে যে আজি কিমান দিন ধৰি একেৰাহে ইয়াত বহি তেওঁলোকে নিজৰ অধিকাৰৰ কাৰণে চিঞৰিব লগা আজি পৰিস্থিতিৰ সৃষ্টি হৈছে। আজি চাওক, যিখন চৰকাৰে কেইগৰাকীমান মহিলাক লাখপতি বনাব, কিন্তু আমাৰ এই অংগনবাড়ী কৰ্মী সহায়িকা বাইদেউসকল লাখপতি হ'ব নালাগে নেকি? তেওঁলোকৰ লাখপতি হোৱাৰ অধিকাৰ নাই নেকি? প্ৰতিখন লোকতে কয় যে সবকা সাথ, তেওঁলোকৰ সবকা বিকাশ, বেটি বচাও বেটি পঢ়াও, এনেকুৱা ধৰণৰ শ্লোগান তেওঁলোকে দিয়ে আৰু মানুহক যুগে যুগে আভুৱা ভাৰি আহিছে। আজি 10 বছৰ আগতে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যি কথা কৈছিল সেই কথাষাৰ মানে সততে মিছা বুলি প্ৰমাণ হৈছে। এতিয়া চাওক, কালি আন্তৰ্জাতিক নাৰী দিৱস পাৰ হৈ গ'ল। নাৰী দিৱসৰ দিনাখন ইয়াত হেজাৰ হেজাৰ মহিলাই প্ৰতিবাদ কৰি আছে, তেওঁলোকৰ কিন্তু খবৰ নাই। গতিকে এইটোৱে প্ৰমাণ কৰিছে যে চৰকাৰখনৰ আমাৰ মহিলাসকলৰ প্ৰতি কিমান সদ্ভাৱ আছে আৰু কিমান তেওঁলোকৰ মহিলাসকলৰ প্ৰতি সততা আছে। আজি আমি এনেকুৱা এটা সময়ত আহি উপস্থিত হৈছোহি, যিটো সময়ত আজি অসমত মহিলাসকলক লৈ এক ধৰণৰ খুব কুটিল ৰাজনীতিত লিপ্ত হৈছে এইখন চৰকাৰ। সকলো শ্ৰেণীৰ নাৰীৰে কিন্তু আজি অসমত ভুক্তভোগী। আজি আপোনালোকে চাওক, এগৰাকী মহিলা প্ৰসূতি অৱস্থাত ঠেলাৰে লৈ আনিব লগা পৰিৱেশ এতিয়াও অসমত আছে। কিন্তু যিটো সময়ত আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ডিঙিৰ শিৰ ফুলাই ফুলাই চিঞৰি চিঞৰি কয় যে অসমত 7খনকৈ মেডিকেল কলেজ তেওঁ স্থাপন কৰিছে, তেনেহ'লে কিয় যোৰহাটৰ এগৰাকী ৰোগীক কিয় গুৱাহাটী মেডিকেল কলেজলৈ লৈ আহিবলগীয়া পৰিস্থিতি হয়? তেওঁলোকে চাৰ্ট এটাৰ দাম তেওঁলোকৰ 2 লাখ টকা, 2.5 লাখ টকা। কিন্তু আজি আপোনালোকক কি কৰিছে? আপোনালোকৰ মুখৰ ফালে চাইছেনে বাৰু? নাই চোৱা। আৰু তেওঁলোকে কি কৰিছে? এতিয়া তেওঁলোকে ঘোষণা কৰিছে লাখপতি বাইদেউ আঁচনি। আজি এইসকল মহিলা, যিসকল মহিলা দুৰ্দশাগ্ৰস্ত, তেওঁলোকে লাখপতি হোৱাৰ অধিকাৰ নাই নেকি? যদি সবকা সাথ সবকা বিকাশৰ কথা কয়, তেনেহ'লে সকলোৰে সাথ হ'ব লাগে, সকলোৰে বিকাশ হ'ব লাগে। আমি সেই কথাই জানো। তেওঁ সদায় বেহেনৰ ভাইও বুলি কৈ কৈ মানুহক কিন্তু তেওঁ ঠগি আহিছে। যোৱা 2 দিন ধৰি তেওঁ অসমত উপস্থিত আছিল আৰু তেওঁ কাজিৰঙা ভ্ৰমণ কৰিবলৈ গৈছিল। কাজিৰঙাত তেওঁ কাৰ্পেট পাৰি কাৰ্পেটৰ ওপৰতে তেওঁ খোজকাঢ়ি যায়। আমাৰ এনেকুৱা লাখ বিলাসৰ প্ৰধানমন্ত্ৰী, আমাৰ এনেকুৱা লাখ বিলাসৰ মুখ্যমন্ত্ৰী। গতিকে আপোনালোকে ভাবক, আপোনালোকৰ কথা চিন্তা কৰিবলৈ, সাধাৰণ আমাৰ মহিলাসকলৰ কথা চিন্তা কৰিবলৈ এইখন চৰকাৰত কাৰো সময় নাই। আজি কাৰোবাক 1250 টকা একাউণ্টত ভৰাই দিছে, ইফালে গিৰিয়েকৰ কিন্তু পকেটখন ফুটি গৈছে, গিৰিয়েকৰ টকা ওলাই ওলাই গৈ আছে বজাৰত। আজি বজাৰত মূল্য বৃদ্ধিৰ কাৰণে মানুহে সোমাব নোৱাৰা পৰিস্থিতিৰ সৃষ্টি হৈছে। আজি এগৰাকী যোগান মন্ত্ৰী আছে, যোগান মন্ত্ৰীগৰাকীয়ে কয় যে মই নিমখৰ বাহিৰে একো দিব নোৱাৰো। আমি ধিক্কাৰ দিছোঁ তেনেকুৱা যোগান মন্ত্ৰীক। যিগৰাকী যোগান মন্ত্ৰীয়ে নেকি বস্তুৰ দাম কমাব নোৱাৰে, তেনেকুৱা যোগান মন্ত্ৰী তেওঁৰ নিজৰ পদত থকাৰ কোনো অধিকাৰ নাই। আৰু আমি দাবী কৰিছোঁ, আজি এই ঠাইৰ পৰাই দাবী কৰিছোঁ, সমাজ কল্যাণ বিভাগৰ মন্ত্ৰীয়ে পদত্যাগ কৰক। মুখ্যমন্ত্ৰী ডাঙৰীয়াই নৈতিক দায়িত্ব স্বীকাৰ কৰি আপুনিও পদত্যাগ কৰক। কাৰণ আপুনি যোৱা বছৰ যেতিয়া নিৰ্বাচন হৈছিলে, নিৰ্বাচনৰ আগতে আপোনালোকে ডাঙৰ ডাঙৰ কথা কৈছিলে। আপোনালোকে এগৰাকী ধৰ্ষিতা মহিলা অৰ্ণমাই বৰাৰ নাম কৈ কৈ আপোনালোকে ভোট ভিক্ষা কৰিছিল। আজি অৰ্ণমাই বৰাই ন্যায় পালেনে?
নেপালে। গতিকে আপোনালোক শিক্ষিত মানুহ, বুজি পোৱা মানুহ, আপোনালোকে নিজৰ অধিকাৰৰ বিষয়ে সচেতন। আপোনালোকে জানে যে অধিকাৰ কাক কয়। আজি এখন গণতান্ত্ৰিক দেশত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কয় মই মুখ্যমন্ত্ৰী হোৱাৰ পিছত অসমত আন্দোলন নাই। আন্দোলন ক'ৰ পৰা থাকিব? আপুনি আন্দোলনটো বাদেই দিয়ক, কবিতা এটা লিখিলে আপুনি জেলত ভৰাই থৈ দিয়ে। এইখন দেখোন আন্দোলন ক'ৰ পৰা কৰিব? আজি পীয়ুষ হাজৰিকাই কয় পুলিচ কেইটা আমাৰ। ধিক্কাৰ দিছোঁ তেওঁলোকক তেনেকুৱা কথাত। আজি পুলিচ বিভাগটো তেওঁলোকে নিজৰ পকেটত ভৰাই থোৱা বুলি কয়। আজি আমাৰ পুলিচ বিভাগৰ মানুহে নিজৰ মতে কথা ক'ব নোৱাৰে। মন্ত্ৰী বিধায়কৰ সুৰতে সুৰ মিলাই কথা কয়। আন্দোলন কৰিলে কোটি টকা দিব লাগিব বুলি কয়। গতিকে কি দিন পৰিল আপোনালোকে চাওক। ৰাস্তাত ওলাই মানুহে প্ৰতিবাদ কৰিব নোৱাৰিলে, প্ৰতিবাদ কৰিলেও পইচা দিব লাগে। এনেকুৱা দিন আহি পৰি গ'ল। কিন্তু আমি মনে মনে নাথাকো, আমি বহি নাথাকো। আমি জেললৈ যাবলৈ ভয় নকৰো। কৰো জানো জেললৈ যাবলৈ ভয়? আজি আমাৰ কা আন্দোলনত 5 গৰাকীকৈ সৰু সৰু ল'ৰাক মাৰি পেলোৱা হ'ল। তেওঁলোকে আজিলৈকে এষাৰ মাত মাতিছেনে? যিজন সৰ্বানন্দ সোণোৱালে কৈছিলে মোক আপোনালোকে নেৰিব ৰাইজ, মোক আপোনালোকে নেৰিব। কিন্তু সেইজন সৰ্বানন্দ সোণোৱালে কি কৈছিলে? 5জন ডেকা ল'ৰা মৰি গ'ল, কা আন্দোলনৰ সময়ত মাৰি পেলালে, তেওঁলোক শ্বহীদ হ'ল। কিন্তু তেওঁলোকে এই মানুহকেইজনক আজিলৈকে স্বীকৃতি নিদিলে, ঘৰখনক আজিলৈকে ক্ষতিপূৰণ নিদিলে।